কালচাৰেল চাৰ্টিফিকেটত যিসকলে 1000তকৈ অধিক মানুহ আছে বুলি ভয় খাই আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতি প্ৰয়োজনীয় কাৰণ আজি প্ৰত্যেকটো বস্তুৱে স্পষ্টতাৰে বিভক্ত কৰিবলৈ চেষ্টা কৰিম কিন্তু ভিডিঅ'টো কেৱল যিসকলে এলপি টেটৰ বাবে এপ্লাই কৰিছে তেওঁলোকৰ বাবেহে গতিকে ইউপি সকলে স্কিপ কৰিব পাৰে ঠিক আছে চাওক প্ৰথম কথা হ'ল যে কালচাৰেল চাৰ্টিফিকেট থকা যিমান মানুহ আছিলে এপ্লাই কৰা মানুহৰ সংখ্যা কিমান আছিল আমি জানিব লাগিব চাওক এটা অংকই কৰি দিছো আপোনালোকক টোটেল এপ্লাই কৰা মানুহৰ সংখ্যা আছিল 1031 1031 জন অনলি কালচাৰেল চাৰ্টিফিকেট দে বাকিখিনি আজি ডিসকাস কৰা নহয় 1031 জন আছিল টোটেল এপ্লাই কৰা মানুহ তাৰ পিছত আমি হিসাব কৰি উলিয়াইছো বহুত লৰালৈকে হিসাব কৰা এজন দুজন আপ ডাউন হ'ব পাৰে হেতু আপোনালোকে ধৰি নাথাকিব গতিকে আমি 100% স্পষ্ট উত্তৰ দিবলৈ চেষ্টা কৰো এলপি ৰ সংখ্যাটো আছিল ইয়াত এলপি ৰ সংখ্যাটো আছিল 481 জন 481 জন আৰু ইউপি ৰ সংখ্যা আছিল ইউপি ক্যান্ডিডেটৰ সংখ্যা আছিল 550 550 জন ঠিক আছে এটা কি হৈছে এলপি ৰ সংখ্যাটো গম পালো ইউপি ৰ সংখ্যাটো গম পালো হয়নে কিন্তু ইয়াতে এটা ঘটনা ঘটিছে যে কিছুমানৰ নামটো ডাবল আহিছে আৰু কিছুমানৰ নামটো কি আছে যে ডাবল কেলে আহিছে কিছুমানৰ এনে ডাবল গুছি আহিছে আৰু কিছুমানে কি কৈছে যে এলপি টো এপ্লাই কৰিছে আৰু ইউপি টো এপ্লাই কৰিছে সো হেতু কাৰণে ডাবল আহিছে তেওঁলোকৰ নামটো সো এটা সেই অংকটো কেনেকৈ উলিয়াম সেই অংকটো আমি হিসাব কৰি চাইছিলো বেলেগ ধৰণে এটা ডাবল থকা সংখ্যাটো যদি কালচাৰেল চাৰ্টিফিকেটত চাব যাও ইয়াৰ সংখ্যাটো হ'ব 91 জন মানুহৰ ডাবল আহিছে অৰ্থাৎ মানে 182 9 18 180 182 জন 91 জন মানুহৰ ডাবল আহিছে মানে অৰ্থাৎ 182 জন মানুহৰ নাম আহিছে সো 91 জনৰ তেতিয়া হলে 91 জন কাট খাই যাব ইয়াৰ পৰা কিন্তু যেহেতু আমি এলপি ৰুলিয়াম হয় নাই গতিকে হে 91 জনটো কি আছে এলপি প্লাস ইউপি মিলাইহে আকৌ 91 জন কাট খাব হয় নাই এলপি প্লাস ইউপি মিলাই 91 জন কাট খাব গতিকে আমি আকৌ পুনৰ ভাগ কৰিলো যে এলপিত কিমান জন আছে ইউপিত কিমান জন আছে বুজি পাইছে এলপিত কিমান জন আছে ডাবল ইউপিত কিমান আছে সো তেতিয়া আমি তথ্য সহকাৰে জনাব পাৰিলো যে এলপিত আছে 40 জন আৰু ইউপিত আছে 51 জন 40 50 90 91 জন ঠিক আছে তেনেকৈ ভাগ কৰা হল এজন দুজন খেলিমেলি হ'ব পাৰে সো আপোনালোকে এটা ক্ষেত্ৰত চাওতে কেতিয়াবা থাকি যাব পাৰে সো হেতু একো নাই আৰু তথাপিতো মানে এটা স্পষ্ট তথ্যই পাব আপোনালোকে 40 জন আছিল এলপিত 51 জন আছিল ইউপিত বুজি পাইছে এতিয়া কি কৰিব লাগিব যে আমি যেহেতু এলপি উলিয়াইছো এলপি প্ৰথম সংখ্যাটো কিমান আছিল 481 এতিয়া তাৰ পৰা আমি 40 মাইনাস কৰি দিব লাগিব হয় না যেহেতু ডাবল আছে সো ডাবল কইলত কিমান হয় যে 441 441 জন মানুহ আছে এলপিত মানে কালচাৰেল সাৰ্টিফিকেট এপ্লাই কৰা ঠিক আছে এতিয়া কাষ্ট বাই যদি আমি ভাগ কৰি পেলাও আমি কাষ্ট বাই এনেকে ভাগ কৰিছো কম প্ৰত্যেকটো জেনেৰেল ওবিসি এসটি এসসি তেনেকেটো ভাগ কৰি থাকিব সময় নাই সো কি হৈছে বাকি বিলাকতো নাই জেনেৰেল ওবিসি এসটি এসসি হে চাৰিটাতে আছে আৰু মিউজিকৰ মানুহ ইয়াত আমি প্ৰথম উলিয়াইছিল এসসি আৰু এসটি চাব দুইটা একেলগে আমি উলিয়াইছিল টোটাল মিলাই পাইছিল আমি 81 জন দেই 81 জন এতিয়া এসসি কিমান জন এসটি কিমান জন হেতু আমি উলিওৱা নাই সো দুইটা মিলাই 81 জন আছে এসটি এসসি খিনি এইখিনতে চাব পাৰিব যে আপোনালোকৰ সংখ্যাটো আছে 81 জনে কালচাৰেল সাৰ্টিফিকেট এপ্লাই কৰিছে এলপি দেই তাৰ পিছত নেক্সট আহিব যে তেনে হলে ওবিসি আৰু জেনেৰেল কিমান আমি জেনেৰেল ভাগ কৰি ওবিসি ভাগ কৰি উলিওৱা নাই তথাপিতো জেনেৰেল ওবিসি মিলালে তেনে হলে 441 ৰ পৰা 81 মাইনাস কৰি দিওক আমি পাম 360 এতিয়া হল যে এলপিত জেনেৰেল আৰু ওবিসি যোন সকল ওবিসি এসসি এসসি খিনিয়েটো গম পালে যে তেওঁলোকৰ 81 জন আছে বুলি আৰু জেনেৰেল ওবিসি খিনিয়ে গম পাব যে 360 জন মানুহে এখন সাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিছে সাৰ্টিফিকেটৰ কাৰণে নহয় মানে এখন সাৰ্টিফিকেট দি পোষ্টৰ কাৰণে এপ্লাই কৰিছে 360 আৰু ইয়াৰ পৰা একো মাইনাস কৰিবলগীয়া নাই কিন্তু ইয়াতে কথা আহিলে এই 360 টো বিভিন্ন ভাগত ডিভাইড হৈ যাব চাব ইয়াত কোৱা মতে সৰকাৰে একসেপ্ট কৰক নকক দোকানে বিহু সাৰ্টিফিকেটটো আছে 360 খনটো বিহু সাৰ্টিফিকেট নাই হয়নে নহয় বিহু সাৰ্টিফিকেট আছে কিছুমানে কি কৈছিল যে ইন্টাৰ কলেজৰ কিবা মিউজিকৰ কম্পিটিশনত পাৰ্টিসিপেট কৰিছে এখনো দি দিছে ইন্টাৰ কলেজৰ সাৰ্টিফিকেটও আছে ইন্টাৰ ইউনিভাৰ্সিটি সাৰ্টিফিকেটও আছে
কোনোবাৰে কিবা কোৰ্চ কৰিছিলে মিউজিকত বিশাৰত চিখাৰত তেনেকুৱা চাৰ্টিফিকেটো আছে ঠিক আছে তাৰপিছত কিছুমানে পইচা দি চাৰ্টিফিকেট উলিয়াইছে চ' তেনেকুৱা চাৰ্টিফিকেটো আছে ফেক চাৰ্টিফিকেট মানে হ'ল আৰু কিছুমানৰ সঁচাকৈ লিগেল যে ষ্টেট লেভেল নেশ্যনেল লেভেল ৰিপ্ৰেজেণ্ট কৰিছে জেনুইন চাৰ্টিফিকেটো আছে চ' 5টা ভাগত ডিভাইড হৈ গ'ল বিহু চাৰ্টিফিকেট ইণ্টাৰ কলেজ ইণ্টাৰ ইউনিভাৰ্চিটি কিছুমানে কোৰ্চ কৰিছিলে বিশাৰত বুলিয়ে ক'লোঁ মই ফেক চাৰ্টিফিকেট জেনুইন 6টা ভাগত বিভক্ত হৈ গ'ল চ' এইবিলাকৰ ভিতৰত মানে 30-40 জনকৈ মানুহ আছে আৰু এইসকলৰ প্ৰায়ভাগেই কেনচেল হ'ব মোৰ মতে আৰু দেই কেনচেল হ'ব চ' আপোনালোকে বৰ এটা বিশেষ চিন্তা কৰিবলগীয়া নাই যিসকল জেনুইন আছে তেওঁলোকে পাব আৰু বাকীখিনিতো যোনসকলে কোৰ্চ কৰি থৈছে সেইখিনিও জেনুইন হয় জেনুইন হ'লেও কিন্তু যিটো ৰুল আছে সেই ৰুল মতে পাব নালাগে কাৰণ তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰিব লাগিব যদি ৰিপ্ৰেজেণ্ট কৰিছে নেশ্যনেল লেভেলত তেতিয়াহে পাব গতিকে এইখিনি আছিলে ইউপিটো পৰৱৰ্তী সময়ত উলিয়াম এলপিটো ইমানতে হেৰি থাকিলে ভিডিঅ'টো ইমানতে সামৰণি মৰা হ'ল ইউপিটো কোনোবা এদিন লৈ আহিম গতিকে বিশেষ মানুহ নাই চিন্তা নকৰিব তথাপিতো আমাৰ মতে এইটোৱে যে এজনো ব্যক্তিয়ে পাব নালাগে যাৰ ফেক চাৰ্টিফিকেট আছে বা যি লিগেল নহয় যি লিগেল নহয় তেওঁলোকে পাব নালাগে আৰু যদি যি সঁচা অৰ্থত লিগেল পাওক আমাৰ কোনো প্ৰব্লেম নাই ঠিক আছে ভিডিঅ'টো ইমানেই আছিলে থেংক ইউ ধন্যবাদ জয় অসম